মণিপুরে সংঘটিত হিংসাত্মক পরিস্থিতি বিবেচনায় কাছাড়ের অসম মণিপুর সীমান্তে পুলিশের পক্ষ থেকে কঠোর নিরাপত্তা ব্যবস্থা গ্রহণ করা হয়েছে। জিরিবামে সিআরপিএফের গুলিতে 11 জন সন্দেহভাজন কুকি উগ্রপন্থীর মৃত্যুর পর জিরিবামের জাকুরাটহর এলাকা থেকে অপহৃত 6 জন মেয়েতি, শিশু এবং মহিলার মৃতদেহ উদ্ধারের পর কাছাড় পুলিশ মণিপুর সীমান্তে কঠোর নিরাপত্তা ব্যবস্থা গড়ে তুলেছে। মণিপুরের উত্তপ্ত পরিস্থিতি যাতে কাছাড়ে প্রভাব ফেলতে না পারে সেজন্য কাছাড় পুলিশ যথেষ্ট সক্রিয়। সীমান্ত এলাকায় মোতায়েন করা হয়েছে অসম পুলিশের কমান্ডো ব্যাটালিয়ন। দিন রাত সীমান্ত এলাকায় পুলিশ টহল দিচ্ছে। স্থলপথের পাশাপাশি নদীপথেও পুলিশের কড়া নজরদারি চলছে। কাছাড় পুলিশ সুপার নোমাল মাহাতো প্রতিদিন নিজে সীমান্ত এলাকার উপস্থিত হয়ে পরিস্থিতি পর্যবেক্ষণ করছেন। মণিপুর থেকে কাছাড়ে অবৈধ অনুপ্রবেশ বন্ধ করতে এবং জিরিবামের অশান্ত পরিবেশের সুযোগ নিয়ে কাছাড়ে কোনো অপ্রীতিকর ঘটনা যাতে না ঘটে তা নিশ্চিত করতে সীমান্ত কঠোর নিরাপত্তা ব্যবস্থা গড়ে তোলা হয়েছে। এমনকি মণিপুর সীমান্ত সংলগ্ন নদীপথগুলিতেও কঠোর নিরাপত্তা ব্যবস্থা নেওয়া হয়েছে। ব্যুরো রিপোর্ট, নিউজ বিকাল। আমাৰ চুবুৰীয়া ৰাজ্য জিৰিবাম জিলাত যি এক আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হৈ আছে যোৱা কেইবাদিন ধৰি, তাৰ কাৰণে তাৰ পৰা যি তাত হোৱা পৰিস্থিতিৰ বাবে অসমত কাছাৰ জিলাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নঘটে আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। আমি সীমামূৰীয়া সামগ্ৰিকভাৱে যিটো অঞ্চল আছে গোটেই অঞ্চল জুৰি আমি পেট্ৰলিঙৰ ব্যৱস্থা কৰিছোঁ। আমাৰ পুলিচৰ টহলদাৰীৰ ব্যৱস্থা আছে। কমাণ্ডো ফ'ৰ্চেছ বৃহৎ পৰিমাণে নিয়োজিত হৈ আছে আৰু দিনে নিশাই 24 আৱাৰ্ছ আমাৰ আৰক্ষীৰ টহলদাৰী ব্যৱস্থা ইয়াত চলি আছে। তাৰ লগতে জিৰি নদী আৰু বৰাক নদীত আমাৰ যি ৰিভাৰ লাইন পেট্ৰলিং সেইটো ৰেগুলাৰ চলি আছে, যাতে কোনো ধৰণৰ এই সময়ছোৱাৰ গইনালৈ যাতে কোনো দুষ্কৃতিকাৰী বা অপশক্তি অসমলৈ সোমাই আহি যাতে কোনো অশান্তিৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে আৰু শান্তিপ্ৰিয় স্থানীয় ৰাইজৰ মাজত যাতে অশান্তি বীজ বিয়পাব নোৱাৰে, তাৰ কাৰণে আমি সষ্টম হৈ আছোঁ। আৰু এনেকুৱা কোনো অপশক্তিয়ে যদি আহি আমাৰ ইয়াত শান্তি বিঘ্ন কৰিবৰ কাৰণে চেষ্টা কৰে তাৰ প্ৰতি আমি সচেষ্ট হৈ আছোঁ আৰু কোনো ধৰণৰ এনেকুৱা অপচেষ্টা কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াৰ কাৰা নিৰ্দেশ আছে যে কোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ যি অপশক্তি ইয়াত চেষ্টা কৰিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি বদ্ধপৰিকৰ আৰু তেওঁলোকক কোনো যাতে হাৰি যাব নোৱাৰে তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ।